হেল্ল' এভৰিৱান, আজিৰ জিকে এণ্ড কাৰেণ্ট এফেয়াৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিম মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড। মেজৰ ধ্যানচান্দ এজন হকী প্লেয়াৰ আছিল, আমাৰ ফৰ্মাৰ ইণ্ডিয়ান হকী টীমৰ, আৰু তেওঁ কেপ্টেইনো আছিল। তাৰপিছত তেওঁৱে 1928, 1932, 1936ত ইণ্ডিয়াৰ কাৰণে অলিম্পিকৰ পৰা গ'ল্ড মেডেল আনিবলৈ সক্ষম হৈছিল। আৰু সেইকাৰণে 29 আগষ্ট তাৰিখে স্পৰ্টছ ডে অফ ইণ্ডিয়া চেলিব্ৰেট কৰে। মানে আমাৰ নেশ্যনেল স্পৰ্টছ ডে বুলি ক'লে 29 আগষ্ট। এইটো এটা কুৱেশ্যন হ'ব পাৰেনে, নেশ্যনেল স্পৰ্টছ ডে কেতিয়া চেলিব্ৰেট কৰা হয়? 29 আগষ্ট। কাৰ মেমৰিত? ধ্যানচান্দৰ মেমৰিত বা আইকনিক প্লেয়াৰৰ কাৰণে 29 আগষ্ট তাৰিখে স্পৰ্টছ ডে চেলিব্ৰেট কৰা হয়। আৰু তেওঁৰ নামতে মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড 2024 দিয়া হয়, বা খেল ৰত্ন এৱাৰ্ড 2024 বৰ্ষ বা এভৰি ইয়াৰ দিয়া হয়। তো ফাৰ্ষ্ট অফ অল পাইছে 4জন ব্যক্তিক দিয়া হৈছে। ডি গুকেশ, আমাৰ ফিডেৰ ৱৰ্ল্ড চেম্পিয়ন, য়ংগেষ্ট ৱৰ্ল্ড চেম্পিয়ন, 18 years old ডি গুকেশ, তেওঁ পাইছে। তাৰপিছত পাইছে হৰমনপ্ৰীত, হকী প্লেয়াৰ হয়, ব্ৰঞ্জ মেডেল আনিবলৈ সক্ষম হৈছে অলিম্পিকৰ পৰা, আৰু তেওঁ কেপ্টেইনো আছিল, ব্ৰঞ্জ মেডেল। তাৰপিছত মনু ভাকেৰ ডাবল মেডেল কেৰি কৰিছে, ডাবল মেডেল আনিছে শ্বুটিঙত। আৰু প্ৰবীণ কুমাৰ, পেৰা এথলেটিক্স, তেওঁ পেৰা অলিম্পিকত মেডেল আনিবলৈ সক্ষম হৈছে। এই 4জন ব্যক্তিক মেজৰ ধ্যানচান্দ খেল ৰত্ন এৱাৰ্ড দিয়া হৈছে 2024-25 বৰ্ষৰ কাৰণে। এনেকুৱাও আহিব পাৰে খেল ৰত্ন এৱাৰ্ড 2024 বৰ্ষ কোনে কোনে পাইছে? ডি গুকেশ, হৰমনপ্ৰীত সিং, প্ৰবীণ কুমাৰ এণ্ড মনু ভাকেৰ। আৰু তেখেতৰ এইকেইজনৰ যদি স্পৰ্টছ সুধি দিয়ে যে তেওঁলোকৰ স্পৰ্টছ কি, গুকেশৰ স্পৰ্টছ কি, চেছ, হৰমনপ্ৰীত সিঙৰ স্পৰ্টছ কি, হকী, এণ্ড প্ৰবীণ কুমাৰ এজন এথলেট হয়, আৰু মনু ভাকেৰ এজন শ্বুটাৰ হয়। অ'কে, এইটো কাৰেণ্ট এফেয়াৰ আছিল, বা কাৰেণ্ট এফেয়াৰ ৰিলেটেড ভিডিঅ' আছিল, বহুত ইম্পৰ্টেণ্ট হয়। তো হোপ তোমালোকে মনত ৰাখিবা, যিসকলে ফিউচাৰৰ কাৰণে গভৰ্ণমেণ্ট জব বা গভৰ্ণমেণ্ট কম্পিটিটিভ এক্সামবোৰ দিবা, মে বি হেল্পফুল হ'ব। তো থেংক ইউ এভৰিৱান। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিবা, আৰু এটা কমেণ্ট কৰি জনাবা যে কেনেকুৱা পাইছা। আৰু নেক্সট মানে আনি থাকিম এনেকুৱা কাৰেণ্ট এফেয়াৰ, তাৰ কাৰণে চেনেলটোত থাকিবা, ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু ফ্ৰেণ্ডবোৰক লগত শ্বেয়াৰ কৰিবা। থেংক ইউ এভৰিৱান।